ৰাজ্যৰ কৃষকসকলে লাভ কৰিব 40,000কৈ টকা। PM কিষাণ কৃষকৰ বেংক একাউণ্টত সোমাব 40,000কৈ টকা। লগতে ৰাজ্যৰ মহিলাসকলৰ বাবে আহিছে এটা ভাল খবৰ। গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। প্ৰথম কিস্তিত 10,000 টকা পোৱাৰ পিছত দ্বিতীয় কিস্তিত 25,000কৈ টকা সোমাব। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ আন কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কৃষকসকলৰ কাৰণে কৃষকক চৰকাৰী সহায়। এই আঁচনিৰ বাবে আবেদন কৰিলে লাভ কৰিব 40,000 টকা। কৃষকসকলে চৰকাৰৰ মহান উপহাৰ। এই প্ৰকল্পৰ বাবে আবেদন কৰিলে চৰকাৰে 40,000 টকাৰ আৰ্থিক অনুদান দিছে। এই আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব, কোনে আবেদন কৰিব পাৰে, আবেদন কৰিবলৈ কি কি অৰ্হতাৰ প্ৰয়োজন, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, আজিৰ গুৰুত্বপূৰ্ণ আলোচনাত সবিশেষকৈ জানিব পাৰিব। মন কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকক সহায়ৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি আৰম্ভ কৰিছে, যেনেকৈ PM কিষাণ যোজনা, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। তদুপৰি ইয়াৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হ'ল তৰুণ যোজনা। কৃষিভূমিত তাৰে বেৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াইছে, যাতে বিভিন্ন গৰু, ম'হ আৰু অন্যান্য জীৱ জন্তুৱে কৃষকৰ কষ্টপাৰ্জিত শস্য নষ্ট নকৰে। এই আঁচনিৰ অধীনত কৃষক বন্ধুসকলে তাৰৰ বেৰৰ খৰচৰ 50% বা সৰ্বাধিক 40,000 টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ। ৰাজ্যৰ মহিলাসকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি এইটো মাহত বা অহা মাহৰ 15 তাৰিখৰ আগতে সোমাব 10,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰিব 10,000কৈ টকা, যাতে গোটৰ মহিলাই নিজে কিবা এটা কৰিব পাৰে। তাৰ ওপৰত লক্ষ্য ৰাখি অসম চৰকাৰে জমা কৰিব 10,000 টকা। টকা কোনে কোনে পাব চাওক। গছপুলিৰ ফটো দিয়া মহিলা, DBT লিংক থকা মহিলা, 3টা বা 4টাৰ তলত সন্তান থকা মহিলা, গোটৰ মেছেজ পোৱা মহিলা। যিসকলে মেছেজ পোৱা নাই সকলে মেছেজ লাভ কৰিব, কিন্তু কৰিব লাগিব DBT লিংক। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলী। নলবাৰীত কেনেকৈ গুলীবিদ্ধ হ'ল ডকাইত হামিদ আলী, আৰক্ষীয়ে দিলে বৰ্ণনা। নলবাৰী মোকালমোৱাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। নলবাৰীত আজি গৰজিল আৰক্ষীৰ বন্দুক। মোকালমোৱাৰ ডকাইতি কাণ্ড দুৰ্ধৰ্ষ ডকাইত হামিদ আলীয়ে পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে কৰে গুলীচালনা। সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হামিদ আলী। নলবাৰীত সংঘটিত এনকাউণ্টাৰ সন্দৰ্ভত দেওবাৰে পুৱা DIGP ইন্দ্ৰাণী বৰুৱা আৰু আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে সম্বোধন কৰে এখন সংবাদমেলত আৰক্ষী বিষয়াই স্পষ্ট কৰিলে এনকাউণ্টাৰৰ ঘটনা আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি নিশা আৰক্ষীয়ে চলাইছিল গুলী। মোকালমো আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ ডকাইত হামিদ আলীক কৰা হৈছিল এনকাউণ্টাৰ। নিশা চলা অভিযানত আৰক্ষীৰ জিম্মাৰ পৰা হামিদ আলীয়ে পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে চলাইছিল গুলী আৰু তেতিয়াই ডকাইত হামিদৰ ভৰিত লাগিছিল গুলী। এই ঘটনাত আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক আৰু এগৰাকী কনিষ্টেবল আহত হৈছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে লোকসভা নিৰ্বাচনৰ পাছতে হঠাৎ সক্ৰিয় RSS। ৰিপৰ্ট কাৰ্ড ল'ব নেকি বিজেপিৰ? কেৰালাত বিশেষ বৈঠকৰ আহ্বান। লোকসভা নিৰ্বাচনৰ পাছতে তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত হিন্দুত্ববাদী সংগঠনটোৱে শেহতীয়াকৈ অনুষ্ঠিত কৰিছে কেইবালানিও বৈঠক। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমন্বয় বৈঠক উত্তৰ প্ৰদেশৰ লগতে মধ্য প্ৰদেশতো আহ্বান কৰা হৈছে। কিছুদিন পূৰ্বে RSSৰ মুৰব্বী মোহন ভাগৱতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ খবৰ পোৱা গৈছিল। দেশৰ ৰাজনৈতিক বিশ্লেষকসকলে এই বৈঠকসমূহক লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শনেৰে সংযুক্ত কৰিছে, কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ববীয়াসকলে এই সভাবোৰক নিয়মীয়া বৈঠক বুলি অভিহিত কৰিছে। RSSৰ সাংগঠনিক আলোচনীৰ সম্পাদক তথা সংগঠনটোৰ এগৰাকী আগশাৰীৰ কাৰ্যকৰ্তা প্ৰফুল্ল কেতকাৰে নিউজ 18ক কয় যে সমন্বয় সভাসমূহ সংঘৰ নিয়মীয়া অংশ। সমন্বয় সভা প্ৰধানতঃ দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে আঞ্চলিক বা প্ৰদেশ পৰ্যায় আৰু দ্বিতীয়টো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়, যাক সৰ্বভাৰতীয় সমন্বয় বুলিও কোৱা হয়। কেতকাৰে আৰু কয় যে সংগঠনটোৰ বছৰটোৰ সময়সূচী প্ৰায় চূড়ান্ত হৈ আছে। মাৰ্চৰ আশে-পাশে প্ৰতিনিধি সভাৰ সৈতে আৰম্ভ হয় কাৰ্যসূচী। তাৰ পাছতে প্ৰাদেশিক বা আঞ্চলিক সমন্বয় সভা অনুষ্ঠিত হয়।
তাৰ পাছত এখন ৰাষ্ট্ৰীয় সমন্বয় সভা অনুষ্ঠিত হয়। ইয়াৰ পাছত দীপাৱলীৰ সময়ত সংঘৰ এখন সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। লগতে সমন্বয় সভাত কোন কোন উপস্থিত থাকে? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমন্বয় সভাত ইয়াৰ সহযোগী সংস্থাসমূহৰ ৩৬ জন সহযোগীসকল উপস্থিত থাকে, য'ত বিজেপিৰ সৈতে স্বদেশী জাগৰণ মঞ্চ, শিক্ষা মণ্ডল, সেৱা ভাৰতীয়ৰ দৰে সকলো সংগঠন অন্তৰ্ভুক্ত কৰা হৈছে। সংঘৰ সৰ্বভাৰতীয় কাৰ্যালয় যেনে সংঘচালক চৰকাৰীয়া ভাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমন্বয় বৈঠকত অংশগ্ৰহণ কৰে। বহু সময়ত সহযোগী সংগঠনৰ মন্ত্ৰীসকলকো ৰাষ্ট্ৰীয় সমন্বয় সভাত আমন্ত্ৰণ জনোৱা হয়। একেদৰে আঞ্চলিক বা প্ৰদেশ পৰ্যায়ৰ সমন্বয় সভাত RSSৰ আঞ্চলিক প্ৰচাৰক অন্তৰ্ভুক্ত থাকে। ইয়াৰ উপৰি সহযোগী সংগঠনৰ সভাপতি আৰু সংগঠন মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। প্ৰফুল্ল কেতকাৰে লগতে আৰু কয় যে কেতিয়াবা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সমন্বয় সভাৰ উপৰি বিভাগীয় সমন্বয় সভা অনুষ্ঠিত হয়। ইয়াৰ উপৰি সংঘৰ প্ৰতিনিধি সভা, ৰাষ্ট্ৰীয় সমন্বয় সভা আৰু প্ৰাদেশিক বা আঞ্চলিক সমন্বয় সভাত ইয়াৰ সৈতে জড়িত সংগঠনৰ বিষয়ববীয়াসকলক আহ্বান কৰাটো গুৰুত্বপূৰ্ণ। কিন্তু কেৱল সংঘৰ বিষয়ববীয়াসকলেহে কাৰ্যনিৰ্বাহক সভাত উপস্থিত। এই মুহূৰ্তত দিবলৈ লৈছোঁ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ নতুন সভাপতি নিযুক্তি, কোনে ল'লে সিদ্ধাংকু অংকৰ বৰুৱাৰ স্থান? ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ নতুন সভাপতি নিযুক্তি, ৰাকেশ দাস হ'ব ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ নতুন সভাপতি। প্ৰেছ বিজ্ঞপ্তিযোগে নতুন সভাপতি নিযুক্তিৰ কথা প্ৰকাশ কৰিলে অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই। সিদ্ধাংকু অংকৰ বৰুৱাৰ ঠাইত সভাপতি ৰূপে দায়িত্ব গ্ৰহণ কৰিব ৰাকেশ দাস। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে গৌৰৱ গগৈ উপ দলপতিৰ পদক কোনো জ্যেষ্ঠ কংগ্ৰেছীক এৰি দিয়ক, আৰু এই মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই। অযথা যুক্তিহীন কথাৰে কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈয়ে ডাঙৰীয়া বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰিছে। সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছে। দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে। লগতে কয় যে যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বিভিন্ন উন্নয়নমূলক কাম কৰি আছে, শিক্ষিত নিবনুৱাৰ বাবে হাজাৰ হাজাৰ পদ সৃষ্টি কৰি নিযুক্তি প্ৰদান কৰিছে, ৩ কোটি গছপুলি ৰোপণৰ প্ৰকল্প হাতত লৈছে, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে গঢ় দিয়াৰ চেষ্টা বৰ্তি হোৱাৰ লগতে ৰাজ্যখনক আগবঢ়াই নিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে, তেনে সময়ত টুলুংগা বিতৰ্কিত মন্তব্য প্ৰদান কৰি ব্যক্তিগত আক্ৰমণ কৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কংগ্ৰেছে বৃথা চেষ্টা চলোৱা দেখা গৈছে বুলি মন্ত্ৰী মাৰ্গেৰিটাই উল্লেখ কৰে। সাংসদ পবিত্ৰ মাৰ্গেৰিটাই মন্ত্ৰীত্ব লাভ কৰা সন্দৰ্ভত কংগ্ৰেছী সাংসদ তথা বিৰোধী উপ দলপতি গৌৰৱ গগৈয়ে বিৰূপ মন্তব্য প্ৰদান কৰা সন্দৰ্ভত মন্ত্ৰী মাৰ্গেৰিটাই কয় যে ইমান জ্যেষ্ঠ নেতা থাকোঁতেও মই নতুন বিজেপি হিচাপে কেনেকৈ মন্ত্ৰীত্ব লাভ কৰিলোঁ? সেই প্ৰশ্নৰ অৱতাৰণা কৰা সাংসদ গৌৰৱ গগৈক মনত পেলাই দিব খোজো যে তেওঁৰ জন্মৰ পূৰ্বেই NSUI কৰা জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ বিদ্যালয়ত থকাৰ পৰা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন থকাৰ পাছতো গৌৰৱ গগৈ লোকসভাত কংগ্ৰেছৰ উপ দলপতি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰকিবউদ্দিন আহমেদ আৰু ৰকিবুল হুছেইনক সুধি মন্ত্ৰিত্বৰ তালিকা নবনাই বুলি উল্লেখ কৰি মন্ত্ৰী মাৰ্গেৰিটাই কয় যে তেওঁ এগৰাকী গৌৰৱী আহোম আৰু মন্ত্ৰীসভাত তেওঁ স্থান পাওঁতে অন্ততঃ আহোম সম্প্ৰদায়ৰ হোৱা বাবে গৌৰৱ গগৈ ৰাজনৈতিকভাৱে নহ'লেও আৱেগিকভাৱে ভাল পাব বুলি আশা কৰিছিল, কিন্তু কাৰ্যত সেয়া হৈ ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম আৰক্ষী গৃহিণী কল্যাণ সন্থাৰ অনুদান। দেওবাৰে অসম আৰক্ষী গৃহিণী কল্যাণ সন্থাৰ উদ্যোগত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় বান সাহায্য বিতৰণ কাৰ্যসূচী। এই কাৰ্যসূচীত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে। অসম আৰক্ষী গৃহিণী কল্যাণ সন্থাই আজি মন্ত্ৰী হাজৰিকাৰ হাতত বান সাহায্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। অনুষ্ঠানত বানপীড়িত এটা অঞ্চললৈ খাদ্য তথা সাহায্য সামগ্ৰী প্ৰেৰণ কৰিবলৈ সাজু কৰা এখন গাড়ীৰ ফ্লেগ অফ কৰে মন্ত্ৰী হাজৰিকাই। সন্থাটোৰ এনে কাৰ্যৰ বাবে সমূহ সদস্যক কৃতজ্ঞতা জনাই মন্ত্ৰী হাজৰিকাই তেওঁলোকে ভৱিষ্যতে এনেধৰণৰ কল্যাণমূলক কাৰ্যসূচী হাতত ল'ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে।